গাইস আজি আমাৰ যেটো চেনেল হৈছে সায়েন্স টেক এতিয়া ইয়াতে সকলো বস্তু সায়েন্সৰ লগত ৰিলেটেড বস্তু আমি আলোচনা কৰিম এটি ভাল ভাল কথা আমি আলোচনা কৰিম আজি আমি কবলৈ গৈ আছো যেটো আমাৰ হিউম্যান বডি আছে হিউম্যান বডিত বিভিন্ন ধৰণৰ ডাইজেষ্টৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ ফলত আমাৰ বডিটো ইনজিউৰ্ড হয় আৰু কেতিয়াবা এনেকুৱা হয় যে ফিজিক্যালি কিবা ঠাইত কাটি গলে বাহিৰ হলে তাৰ পৰা তেজ ওলায় এই তেজখিনি কিছুমান মানুহে ভাবে যে আমি সুহামাৰি খাই দিলে ডাইৰেক্ট তেজখিনি আমাৰ হাৰ্টত যায় জমা হ'ব আৰু বিভিন্ন ধৰণৰ কামত উপকাৰী হিচাপে ব্যৱহৃত হ'ব কিন্তু নহয় এনেকুৱা নহয় যিকোনো আমাৰ তেজখিনি ওলাই গল এটো আমাৰ ডাইৰেক্ট ডাইজেষ্টিভ সিস্টেমৰ পৰা ব্লাড ফ্লো সিস্টেমৰ পৰা বাহিৰলৈ ওলাই গল সেইখিনি তেজ সুহামাৰি খাই দিলে আমাৰ হাৰ্টত নাযায় এইটো বস্তু আমাৰ জানিবলগীয়া কথা আছে যেটো আমি বহুত বস্তু খাও আমি শৰীৰটো চলাবৰ কাৰণে ফাংশন বিলাক ইনক্ৰিজ কৰাৰ কাৰণে যিবিলাক বস্তু সেইবিলাক বস্তু আমাৰ ষ্টমাকত যায় ষ্টমাকৰ পৰা স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইনত সেইবিলাক মাইক্ৰোমলিকুলছ এবজৰ্পচন হয় এবজৰ্পচন হোৱাৰ পিছত হে আমাৰ ব্লাডৰ সৃষ্টি হয় এই ব্লাডখিনি আৰু আমাৰ শৰীৰত কাটাৰ ফলত ওলাই যোৱা ব্লাডখিনিৰ লগত বহুত ডিফাৰেন্স আছে গতিকে সেইখিনি খাই দিয়াৰ লগে লগে আমাৰ সেই তেজখিনি শৰীৰত গলে কিবা ঠাইত ইনফেকশন হয় টিউমাৰ সৃষ্টি হয় উকুহি উঠে ক্যান্সাৰ হোৱাৰ সৃষ্টি হয় ক্যান্সাৰ হোৱাৰ কাৰণ থাকে গতিকে সেইবিলাক টেষ্ট খাই দিলে আমাৰ ডাইৰেক্টলি হেল্প নহয় বৰঞ্চ ক্ষতিহে হয় গতিকে হেনেকৈ আপুনি টেষ্টখিনি ওলাই যোৱা টেষ্টখিনি আপুনি নাখাব আৰু বিভিন্ন ধৰণৰ মানুহ বা আপোনাৰ ফ্ৰেণ্ডসকলক জনাই দিব আৰু যাতে সেইবিলাকে খালে বিভিন্ন ধৰণৰ ডাইজেষ্ট হৈ যাব পাৰে গতিকে আজি এইখিনি ক'বলৈ গৈ আছো আৰু আপোনালোকে মোৰ এইটো চেনেলত যদি নতুন হয় লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ।